নমস্কাৰ শ্ৰদ্ধেয় ৰাইজ এতিয়া আপোনালোকৰ আগত আগবঢ়াইছোঁ কথা আৰু গীতৰ অনুষ্ঠান দ্য নিউজ প্লাছ চেনেলৰ এটা বিশেষ অনুষ্ঠান মই সঞ্চিতা ৰয় আৰু মোৰ লগত আছে অনাতাঁৰ শিল্পী ললিতা লহকৰ আহকচোন অকণমান তেওঁৰ লগত চিনাকি হৈ লওঁ স্বাগতম জনাইছোঁ আপোনাক দ্য নিউজ প্লাছ চেনেললৈ আপোনাক অকণমান কম আগতে আমাৰ মিউজিচিয়ানৰ লগত লগ অকণমান চিনাকি কৰি দিবলৈ আপোনালোকক বহুত ধন্যবাদ এই দ্য নিউজ প্লাছৰ সমূহ কৰ্মী আপোনাক বাইদেউ আটাইকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক মাতি আনি ইয়াতে গীতৰ বাবে কথাৰ বাবে আমন্ত্ৰণ কৰিছে আৰু মোক আজি সহযোগ কৰিছে শ্ৰদ্ধেয় অমৰজ্যোতি ডেকা কীবৰ্ডত আৰু এয়া শ্ৰদ্ধেয় দীপক তালুকদাৰ তবলাত নমস্কাৰ দাদা আপোনালোকক এতিয়া আগুৱাই যাওঁ আমাৰ অনুষ্ঠানৰ ফালে এতিয়া কি গীত গাব আপুনি এতিয়া গীত মই গানৰ কথা যদি কওঁ মোৰ প্ৰথম আদি গুৰুটো আছে আদি গুৰু মোৰ মা মোৰ নিজৰ মায়ে প্ৰফেশ্যনেলি কোনো ধৰণৰ গান গোৱা নাছিলে কিন্তু যেতিয়া মই তেতিয়া চাগে 7-8 বছৰ হ'ব বয়স হাৰমনিয়াম বজাবলৈ মায়ে মোক শিকাইছিলে তো সেইটো মোৰ মানে এতিয়াতো মা নাই কিন্তু সেইটো মই শ্ৰদ্ধেয় বীৰেণ ফুকন ছাৰৰ তাতো শিকিছিলোঁ সাৰেগামা বজোৱাটো মায়ে শিকাইছিল আদি গুৰু হয় মা আৰু মানে আপুনি জানি ভাল পাব জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ তাৰপিছত ৰবীন্দ্ৰনাথ ঠাকুৰদেৱৰ গান মা স্কুলত শিক্ষয়িত্ৰী আছিলে আৰু মা তেতিয়াৰ পৰাই তাৰমানে স্কুলত যেতিয়া তেওঁলোকৰ প্ৰতিযোগিতাবিলাক হৈছিলে তাত গানবোৰ শুনি শুনি মানে মায়ে মোক বজাই সেইকাৰণে মানে মাৰ কথাটো মই গানৰ কথা হ'লে মাৰ কথাটো মোৰ মনত পৰে মাৰ এটা গান শুনিব মাৰ গান মানে কি আমাৰ শিকোৱা গান হয় এয়া তুলিকা সেনাপতি বাইদেৱে গোৱা আৰু লিখিছিলে আমাৰ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ বাইদেৱে ঠিক আছে আগতে এটা গান শুনি লওঁ তাৰপিছত আমি কথাত থাকিম আৰু পাছতে ঠিক আছে
সদায় মাৰ কথা এনেই মনত আহে আৰু গানৰ ভিতৰত আৰু সজাগ হৈ আহি আছে আৰু মই মানে সৰু সেই 7-8 বছৰ বয়সৰ পৰা মাকেই পালোঁ তাৰপিছততো শ্ৰদ্ধেয় বীৰেন ফুকন ডাঙৰীয়া শ্ৰদ্ধেয় ৰমেন চৌধুৰী এয়া মোৰ সুন্দৰ বৰদলৈ ছাৰ তাৰপিছত যেতিয়া মই BMUজ কৰিলোঁ শ্ৰদ্ধেয় বীৰেন ফুকন ছাৰ তেখেত ঢুকাল তাৰ আগতে সেইকাৰণে মই তেতিয়া উজান বজাৰত থকা গুৱাহাটী মিউজিক কলেজ আছিলে শ্ৰদ্ধেয় সুন্দৰ বৰদলৈ ছাৰ আছিলে তেখেতৰ ওচৰত মই BMUজটো ল'লোঁ সেয়া মোৰ 9ম শ্ৰেণীৰে কথা এতিয়া এটা কথা সুধিব বিচাৰিছোঁ আপুনি নিজৰ প্ৰফেশ্যন এটা আছে তাৰ লগতে আপুনি গানৰ প্ৰেক্টিছটো কেনেকৈ দুটা মিলাই বেলেঞ্চ কৰি আছে মানে সেইটো মই জানিব বিচাৰিছোঁ হয় হ'ব পাৰে আমাৰ মানে অডিয়েঞ্চ এইফালে সিহঁতেও বিচাৰিছে চাবলৈ মানে জানিব বিচাৰিছে এইটো আচলতে বৰ টান কথা নহয় তথাপি তাতে এটা এনেই ইংৰাজীত কোৱা যায় টাইম মেনেজমেণ্ট বুলি হয় কিন্তু সেইটো অকল মই নহয় বহুতেই আছে ডিসিপ্লিন পাংচুৱেলিটি এণ্ড টাইম মেনেজমেণ্ট এইবিলাক আৰু গোটেইখিনি আচলতে আমি আমাৰতো বহুতেই কাম থাকে আপোনাৰ মোৰ আমাৰ দৰ্শক ৰাইজৰ তাৰে ভিতৰত আমি কোনটো কামক বেছি প্ৰাধান্য দিম বা কোনটো কাম মই প্ৰথমতে কৰিম বা কোনটো দ্বিতীয়তে কৰিম টাইমটো নিজকে মেনেজ হয় সেইটো 24 ঘণ্টাটো আপোনাৰো মোৰো গতিকে সেই সময়ৰ আমি সেইকাৰণে সৰু ল'ৰা ছোৱালীবিলাকক এইখিনিতে মানে মই দৰ্শক ৰাইজকো কৈছোঁ সৰু ল'ৰা ছোৱালীবিলাকক সদায় মানে সময়ৰ নিয়মানুৱৰ্তিতাটো শিকোৱা খুবেই জৰুৰী কোৱালিটি টাইমটো কেনেকৈ মেনেজ কৰিব লাগে সেইটো জানিব লাগিব সেইটোতো জানিব লাগিব সেইকাৰণে এতিয়া মোৰ আপুনি কোৱাৰ নিচিনাকৈ কলেজতো কাম কৰি আছোঁ আৰু সেইটো মোৰ বাই প্ৰফেশ্যন গতিকে সেইখিনি মোৰতো ফাৰ্ষ্ট ৰেছপনচিবিলিটি সেইটো আৰু গান সঁচাকৈ ভাল পাওঁ ভাল পোৱাৰ পৰাই আহে এইকেইটা বস্তু মানে আমি যিটো প্ৰফেশ্যন নহয় প্ৰফেশ্যনটো আছে বেলেগ আমি যিটো গান ডান্স ছিংগিং এইবিলাক কৰি থাকোঁ এইবিলাক ভাল পোৱা নহ'লে ইমান ভালকৈ গাব নোৱাৰোঁ বা ইমান ভালকৈ ডান্সো কৰিব নোৱাৰোঁ এইবিলাক কথা আৰু আপুনি যে ইমান ভালকৈ গাই আছে এইটো বহুত বুজাই গৈছে যে আপুনি এটা প্ৰেক্টিছত আছে হয় চৰ্চাটো যিমানখিনি পাৰোঁ কৰিছোঁ আৰু বাইদেউ এটা কথা প্ৰত্যেকটো কথাতে আজি মোৰ লগত সহযোগ কৰিছে দুগৰাকী তবলা আৰু কীবৰ্ডত তেওঁলোকৰো নিজৰ নিজৰ যিটো বাদ্যযন্ত্ৰ বা মই যদি গান গাইছোঁ প্ৰত্যেকটো বস্তুতে সাধনা লাগিব ভাল পালেই নহ'ব আৰু সাধনাটো স্বৰ্গীয় বস্তু মইতো কৰিমেই সাধনাটো নকৰিলে মই ফল নাপাওঁ কিন্তু সাধনাটো স্বৰ্গীয় বস্তু আপুনি অন্তৰত অনুভৱ কৰিব লাগিব আৰু এনেই ওপৰেৰে গৈ পেলাই যিটো আমি কওঁ যে ওপৰত উপঙি আছে সেইটো হ'লে সাধনাটো ফলপ্ৰসূ নহয় তেনেকৈ আমাক গুৰুসকলে শিকাইছিলে তো যিমানখিনি পাৰোঁ মানিবলৈ চেষ্টা কৰি আছোঁ আজিলৈকে আৰু এইখিনিয়ে আপুনি এইফালে এনেকৈ আগুৱাই যাওক আমি আমাৰ আপোনালোকৰ আশীৰ্বাদ এতিয়া কি শুনাব এতিয়া আজি আপোনাৰ গানটো শুনি মোৰ লাগিছে যে সিহঁতে চবে ৱেইট কৰি আছে আৰু কি গান শুনিম আপোনালোকে আমাৰ লগত থাকিব আৰু বহুত ভাল ভাল গান শুনা পাব এতিয়া ছেকেণ্ড আমি সুধা কণ্ঠক বাদ দিটো গানৰ একো হেৰিয়ে নহয় বাইদেউ নহয় কেতিয়াও সুধা কণ্ঠক কেনেকৈ বাদ দিম আৰু মই যিমানখিনি পাৰোঁ যদি এটা গানো ক'ৰবাত গাইছোঁ বিভিন্ন ধৰণৰ অনুষ্ঠানতে হওক কিবা মিটিঙতে হওক সেই মিটিঙৰ লগত খাপ খোৱা হ'লেও ভূপেন হাজৰিকাৰ গান নাগালে মোৰ মনটো নভৰে আৰু মই ভাবোঁ চাগে সেই হেৰিটো আমিও যদি গান গাইছোঁ সেইটো এটা প্ৰাধান্য থাকিব লাগে আমিও যেনেকৈ অসমত আছোঁ এতিয়া আমি কেলকাতাত যাওঁ কিন্তু এইটো মেডাম এইটো নক'ব কাৰণ আমাৰ ভূপেন দাই তেখেতে আপোনাৰ কলিকতাৰ যেতিয়া টালিগঞ্জত আছিলে অসংখ্য গীত ৰচিছিলে তেতিয়া আৰু ভূপেন দাই নিজে কোৱাৰ নিচিনা মই শুনিছোঁ তেতিয়া সেইখিনি সময়ত তেওঁ জীৱনৰ আটাইতকৈ বেছি সংখ্যক গান ৰচনা কৰিছিলে কলিকতাত থকা সময়ত একদম আৰু বহুত গানটো বেংগলী ভাৰ্চনতো আছে হয় তাতে এটা জীৱনৰ গান মানে আমাৰ জীৱনৰ যিটো এটা প্ৰত্যেকৰে জীৱনৰ এটা হেৰি আহে ন কিনো কৰিলোঁ কিনো নকৰিলোঁ এনেকুৱা এটা ভাৱ প্ৰত্যেকৰে হয় একদম
তেনেকুৱা ধৰণৰ গীতটি লিখিছিলে শ্ৰদ্ধেয় কীৰ্তিকমল ভূঞাদেৱে আৰু গীতটিত সুৰ দিছে আমাৰ জ্যোতিপ্ৰকাশ দাসদেৱে ভূপেন হাজৰিকাই কণ্ঠদান কৰিছিলে মই অলপ চেষ্টা কৰিছোঁ এইটো একদম আমিও কলকাতালৈ গ'লে কেতিয়াবা হয় সদায় বিচাৰোঁ যে অসমৰ পৰা কি ল'ব পাৰোঁ তাতে কি প্ৰেজেণ্ট কৰিব পাৰোঁ তেনেকুৱা ফাৰ্ষ্টত যিটো থট আহে মানে ভূপেন হাজৰিকা বিশ্বজনীন সেইটো আপুনি কলিকতা বুলি কৈছে গুৱাহাটী বুলিতোনো কোনো কথা নাই গোটেই বিশ্বই প্ৰত্যেকটো গানেই তাতে যদি ভূপেন হাজৰিকা হয় তেওঁতো একে আফ্ৰিকাৰ পৰা ইটালীৰ পৰা মস্কোৰ পৰা আপোনাৰ আমাৰ নিজৰ পাৰলৈকে গোটেইখিনি মই এইটো অলপ চেষ্টা কৰিছোঁ আজি জীৱনৰ বাট চৰা ধুনীয়া মানে যিমানেই শুনিছোঁ আকৌ শুনিবলৈ মন গৈছে কিন্তু সময়ৰ কথা সময়ানুৱৰ্তিতা সেইটোৱে সময়ৰ লগত আমি বান্ধি থাকিবই লাগিব একদম হয় এতিয়া মই এটা কথা সুধিব বিচাৰিছোঁ যে
আপুনি ক'লে অকণমান আগত কৈছে যে মা আপোনাৰ আদি গুৰু বুলি কিন্তু আপোনাৰ ইচ্ছাটো কেনেকৈ হৈছে মানে আপুনি মা এনেকুৱা কৈছে যে তোক কৰিবই লাগিব তেতিয়াতো আপুনি সৰু আছিলে হয় হয়নে কিন্তু মা যেতিয়া আপোনাক শিকাবলৈ মানে চেষ্টা কৰিছিলে মানে তেতিয়া আপুনি মানে ভাল পোৱা আছিলে বুলিয়ে এইটো কৰিছিলে হয় হয়নে চাগে হয় চাগে কিমান বয়স হ'ব তেতিয়া সেইটোতো মোৰ মানে মই তেতিয়া প্ৰাইমেৰী স্কুলতেই পঢ়োঁ 3 বছৰ 4 বছৰ এনেকুৱা 3 হ'ব বছৰ নহয় 6-7 বছৰ এনেকুৱা 6-7 ধৰণৰ বছৰ আৰু পিছত মোক মায়ে কৈছিলে তাৰমানে মইতো পিছত গণিত শাস্ত্ৰত মই হেৰি কৰিলোঁ স্নাতকোত্তৰ ডিগ্ৰী লৈ পেলাই এম.ফিল কৰিলোঁ তেতিয়া মানে মই পিছত যেতিয়া 9-10 মানত পঢ়োঁ তেতিয়া মায়ে কৈছিলে আৰু সেইখিনি ধৰক আজি এতিয়া মানে অপ্ৰিয় সত্য হ'লেও আজিৰ সমাজখনত আমাৰ ইয়াতে বহুতখিনি আমি মানে ছাত্ৰ ছাত্ৰীসকলক টিউশ্যনৰ ওপৰত অলপ নিৰ্ভৰ কৰাওঁ অঁ কিন্তু তেতিয়া ধৰক আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া টিউশ্যনৰ আছিল কথা কিন্তু ইমান নিৰ্ভৰশীল নাছিলে নাই 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 আৰু আমাক যিহেতু মা শিক্ষয়িত্ৰী আছিলে মায়ে চাগে সেইটো ভবাই নাছিলে কিন্তু মোৰ ঘৰত কোনো অংক জনা মানুহ নাছিলে যিখিনি কৰিছিলোঁ মই নিজেই কৰিছিলোঁ হয়তো কিবা ভগৱানেও অলপ সহায় কৰিলে বাৰু চাগে মোৰো অলপ ইচ্ছা আছিলে আৰু আপুনি চাগে জানিব আমি সৰুতে ৰেডিঅ' খুব শুনিছিলোঁ তাত আছিলে কল্পতৰুৰ এটা প্ৰগ্ৰেম আছিলে মোৰ মনত আছে 12:30 দুপৰীয়া 12:30 দিছিলে আৰু ৰাতিটো আমাক ৰেডিঅ' শুনিব নিদিয়ে মা দেউতাহঁতে পঢ়িবলৈ দিয়ে সেই কল্পতৰুত শুনোতে মায়ে মানে মোক পিছত কৈছে যে মানে মই যেতিয়া টেবুলত বহি অংক কৰি থাকোঁ তেতিয়া গান বাজি থাকে মায়ে সেইটো লক্ষ্য কৰিছিলে মইতো নাজানো তেতিয়া কিন্তু গান বাজি থাকিলেও আৰু মায়ে যেতিয়া চাইছিলে মোৰ কিনো কৰিলোঁ বুলি তেতিয়া গোটেইবিলাক শুদ্ধ হৈছিলে তেতিয়া মায়ে মানে নিজে ভাবিলে যে তাই গান গাই মই গালিও খাইছোঁ সেইটোৰ কাৰণে হয়তো মাৰো খাইছিলোঁ ভাবিছে হ'ব পাৰে পঢ়াত কিবা দিগদাৰ হৈ আছে বা সেইটো চাগে ভাবিছিলে হয় সেইটোতো আমি ভাবোৱেই গান বাজি থাকিলে কিবা এটা হৈ থাকে ডিষ্টাৰ্বেঞ্চ এটা হয় বহুতৰ এনেকুৱা আছে কিন্তু আছে। গান শুনি শুনি মেথছ কৰি থাকে হয় ময়ো কৰিছিলোঁ এনেকুৱা জানো আচলতে কনচেনট্ৰেশ্যনটো চাগে আহে কাৰণ মই আহে। এতিয়া নিজে শিক্ষয়িত্ৰী হৈ গম পাইছোঁতো তো সেইটো আৰু কথা প্ৰসংগত ওলাইছে কাৰণে মই কৈছোঁ মোৰ ছোৱালীয়ে সত্ৰীয়াত আছে তাই যেতিয়া ক্লাছ 10 বা ক্লাছ 12ৰ হেৰি দিছিলে পৰীক্ষা দিছিলে তেতিয়া কিন্তু তাইৰ গুৰুৱে কৈছিলে যে হেৰি দিল্লীত প্ৰগ্ৰেম আছে পৰীক্ষাৰ 2 মাহমান আগত তাই যাব জানো ছোৱালী সোধা নাই মোকহে সুধিছিলে যিহেতু মই তাইৰ লগত লাগি আছিলোঁ যিখিনি পাৰি মই সেইখিনি অলপ পৰামৰ্শ দিলোঁ বা ক'লোঁ যে চোৱা 1.5 মাহ পিছত পৰীক্ষা এজ এ মাদাৰ এজ এ গাৰ্জেন তে 1.5 মাহ আছে তাৰপিছত তেতিয়া মোক ছোৱালীয়ে যিটো কথা কৈছিলে সঁচা সঁচিকৈ সেইটো মই আজিও ভাবোঁ বা এইটো যে গান গাই তবলা বজাই কীবৰ্ড বজোৱা আছে মোৰ সহযোগী ইয়াতে বা আপোনাৰ প্ৰত্যেকেই তেতিয়া তাই কৈছিলে মা মই হেৰি নানাছিলে মই পঢ়াত মোৰ মন নবহে কমাই দিছিলে সেইটো পাৰফৰ্মেঞ্চবিলাক বা মই তাইৰ গুৰু শ্ৰদ্ধেয় ৰামকৃষ্ণ তালুকদাৰ তেখেতকো কৈছিলোঁ যে ছাৰ অলপমান কমকৈ কৰক কিন্তু সেই দিল্লীৰ প্ৰগ্ৰেমো কৰিছে তাই তেতিয়া তাৰমানে মই তাইক চাইও মই বুজিছিলোঁ আৰু এতিয়াও মই মোৰ নিজৰ ল'ৰা ছোৱালী দেখি থাকোঁ মই কলেজততো MBA ল'ৰা ছোৱালীক পঢ়াওঁ ইয়াতেতো একদম পূৰা মানে পপ চং কৰি থাকে আজি ধৰক প্ৰগ্ৰেম এটা কৰিলে অহাকালি নহয় পৰহিলৈ কিন্তু পেপাৰখন সি ভালকৈ দিলে ধৰক মোৰে মেথছৰ পেপাৰে আছিলে এইটো এটা মিথ ভালেই আছে কৰিলে। জানেনে এইটো এটা মিথ আমাৰ মানুহৰ মাজতে গতিকে আপুনি যে যিটো পঢ়া শুনাৰ লগত এইবিলাক কৰিলে পঢ়া শুনাৰ ক্ষতি হয় এইটো কিন্তু একদম নহয় সেইটো মিছকনচেপশ্যন সেইটো মিছকনচেপশ্যন আমি কনচেনট্ৰেশ্যনটো আৰু ভালকৈ আহে হয় এতিয়া আমাৰ মানে সমাজখনত মই যিখিনি দেখি আছোঁ এই যেতিয়া ক্লাছ 9-9 পায় ল'ৰা বা ছোৱালীটোৱে খুব সুন্দৰকৈ খেলি আছে হয়তো নেশ্যনেল চেম্পিয়ন হৈছেগৈ হঠাৎ তাক ব্ৰেক মৰাই দিয়ে কোনে আমি মানে আমি গাৰ্জেনবিলাকে এতিয়া তই 9 পাইছ 10 পাইছ এতিয়া পঢ়িব লাগে এইটো সেইটো মোৰ ধাৰণা মতে বৰ শুদ্ধ কথা নহয় সেইটো সি চলাই যাওক কামটো কিন্তু অলপ পঢ়াটোত বেছি সময় দিয়ক খেলাটোত অলপ কমকৈ দিয়ক কিন্তু একেবাৰে বন্ধ কৰি দিব নালাগে আৰু সেইখিনি সময় বয়সন্ধিৰ সময়টো এজন মানুহৰ 15-16 এডলচেঞ্চ পিৰিয়ডটো সেইটো পিৰিয়ডত যেতিয়া 9-10ত ধৰক 2 বছৰ বন্ধ হৈ গ'ল পিছত সেই বস্তুটো আগুৱাই নিবলৈ বহুত টান হয় আৰু তেনেকৈ বহুত ল'ৰা ছোৱালীৰ প্ৰতিভা মৰহি যায় তাৰ ভিতৰত কিন্তু বহুত আছেও
আকৌ কথা এটা আহিম বাইদেউ হয় কাৰণ গীতৰ কাৰণে সবাই ৱেইট কৰি আছে মোৰ যেন লাগিছে ৰাইজে তো এতিয়া আপোনালোকৰ লাইক কমেণ্ট আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় নে নহয় আমাৰ কাৰণেও হয় সেইটো কোনোবাই যদি মোৰ গান শুনি ভাল পাইছে ভাল নিশ্চয় পাইছে। মোৰ এইটো আশীৰ্বাদ জনাবই লাগিব ন হয় হয় ইণ্টাৰেষ্টটো বাঢ়ি যায় আৰু এতিয়া কি গান কৰিব গাব এতিয়া মোৰ সহযোগীয়ে মোক সহায় কৰিব একেবাৰে আমি জন্মৰো বহুত আগৰ সেয়া 1956 চনৰ 1956ৰ আচ্ছা গীতা দত্ত আমিতো শুনিছোঁ নামবিলাক গানো শুনিছোঁ গীতা দত্তৰ গান বহুত পুৰণি গান আমি সৰুতে শুনিছিলোঁ আগৰ পুৰণি গানবিলাক গালে এটা কথা মনত আহে অকমান নাকেৰে মাতটো অলপ নেজেল আছিল আছিলে চাগে এইটো ষ্টাইল আছিলে হ'ব পাৰে হয় চাগে সেইখিনি সময়ত যিসকল গুৰু আছিলে তেখেতসকলে মানে যোনে গান গায় আগৰ মই চাইছোঁ বহুত আগৰ কথা কৈছোঁ মিডিল নহয় কেতিয়াবা কিছুমান গানত
এতিয়া ধৰক আছে বহুত, আমাৰ বলিউডত আছে, আমাৰ ইয়াতো অসমতো আছে। কিছুমান নহয়, ক্ষেত্ৰত নহয়। অলপ দৰকাৰ হয়, প্ৰয়োজন হয়। কিন্তু সেই সময়ত এটা পেটাৰ্ণ আছিলে যেন লাগে। সেইটো সময়ত চাগে এটা বহুত আগৰ কথা কৈছোঁ মই। গীতা দত্ততো এইটো 1956 চনৰ কথা। তাৰ আগতো যিবিলাক গান শুনিছোঁ, মানে আমাৰ স্বাধীনতাৰ আগত, আপুনি যিটো কথা কৈছে সত্য কথা, বহুতখিনি নেজেল পাৰ্ট আছিলে। সেইটো চাগে এটা হেৰি আছিলে নেকি, এইটো এটা মানে কোৰ্চৰ নিচিনা যেন লাগে। তেনেকুৱা যেন হয় নেকি, হ'ব পাৰে। কিন্তু এইটোৰ ষ্টাইলটো বেলেগ, আৰু মানে ভাল পোৱাটো আমাৰ তেতিয়াও কিন্তু ভাল লাগিছিলে, কিন্তু এতিয়া গালে ভাল নালাগে। এতিয়া মানে এইটো যুগৰ লগত অলপ খাপ নোখোৱা যেন লাগে। কিন্তু সেই আজিকালিৰ যিবোৰ আমাৰ উঠি অহা ল'ৰা ছোৱালীও গাইছে, বহুত কষ্ট কৰে তেওঁলোকে। আৰু এতিয়া বহুতে ক'ব খোজে আজিৰ নৱপ্ৰজন্মই গানবোৰ শুদ্ধকৈ নাগায়। নহয়, গায়। তেওঁলোকে যিমানখিনি কষ্ট কৰা মই নিজেও দেখিছোঁ, আপোনালোকেও দেখিছে। আৰু বহুতখিনি এতিয়াতো নাম ক'ব নোৱাৰোঁ মই, কিন্তু বহুত ল'ৰা ছোৱালীয়ে আৰু বহুত সৰু সৰু ল'ৰা ছোৱালীবিলাকে সাধনা কৰে। আৰু ধৰক অভিভাৱকেও তেনেকৈ লাগি থাকে, আগুৱাই নিয়াত সহায় কৰিছে, তেনেকুৱাও আছে। গতিকে অকল গান বুলি নহয়, সাধনাটো চবতে লাগে। আমি আগতেও কথা পাতিলোঁ, সেইটোৱে আৰু। দ্য নিউজ প্লাছ চেনেলৰ পৰা সকলোকে আমি স্বাগতম জনাইছোঁ। ইয়াত আপোনাৰ যিটো প্ৰতিভা আছে, সেইটো কাৰণে আমাৰ লগত যোগাযোগ কৰক। 9073598505 এইটো নম্বৰত যোগাযোগ কৰিব পাৰে আপোনালোকে। আৰু মোৰ লগত ইয়াতে বহি আপোনালোকৰ যি হয়, গান হ'ব পাৰে, আৰু আপোনাৰ হাতৰ কিবা কাম বা বেলেগ যি প্ৰতিভা আপোনালোকৰ আছে, এইটোলৈ আমাৰ লগতে আহিব পাৰে আপোনালোকে। এইটোৰ কাৰণে স্বাগতম জনাইছোঁ। এতিয়া আমি শেষৰ ফালে আহি পালোহি। তো এতিয়া কি গান শুনাইছে? এতিয়া গানটো মই শ্ৰদ্ধাৰ কেশৱ মহন্তদেৱে লিখা, আৰু সুৰ কৰিছিলে নলিনী চৌধুৰীদেৱে, আৰু কণ্ঠদান কৰিছিলে আমাৰ অৰ্চনা মহন্ত বাইদেৱে। এইটো চৰাই গান। তেখেতৰ তেতিয়া নাই, আমাৰ মাজত নাই, বাইদেউটো আৰু নাই, হৃদয়ত আছে। হয়। অবুজন চৰাইজনী তৰা তাতত পৰি কেলেই ছিঙিলি সূতা, শালিকীও অবুজন চৰাইজনী তৰা তাতত পৰি কেলেই ছিঙিলি সূতা, মোৰ বুকুৰ হেঁপাহখিনি তই আউল লগাই গলি, শালিকীজনী নিজ
শুনিছোঁ লাগিছে শুনি থাকোঁ সেইটোতো হয় মোৰো ভাল লাগে গাইবলৈ কৰিব মানে কি কৰিম আৰু টাইম যিটো কথা অকণমান আগত কৈছোঁ হয় হয় টাইমতে শেষ কৰিবই লাগিব তো এতিয়া ইয়াতে শেষ কৰোঁতে না আৰু এটা গান গাব আপোনাৰ নিশ্চয় নাই ইচ্ছা আপোনাৰ হ'ব একো নাই কথা নাই আৰু আজি আমাৰ সমূহ যিখিনি দৰ্শকে ধৰক চাই আছে বা আপোনালোকৰ দ্য নিউজ প্লাছৰ মই আগতেও ক'লোঁ বহুত ধন্যবাদ মই আপোনাকো প্ৰণাম বহুত জনাইছোঁ ধন্যবাদ আৰু ভৱিষ্যতেও যদি সময় সুবিধা আপোনালোকে আকৌ যদি আহিব দিয়ে নিশ্চয় মোৰ খুবেই ভাল লাগিল আপোনাকো ধন্যবাদ বাইদেউ ধন্যবাদ আপোনাকো ধন্যবাদ এতিয়া তেনেহ'লে সামৰণি হয়, মাৰিছোঁ হয়, আমাৰ প্ৰগ্ৰামটো হয় সামৰণি কৰিছোঁ ইয়াতে আমাৰ প্ৰগ্ৰামৰ শেষ কৰিছোঁ আপোনালোকে চবে ভাল থাকিব আৰু সুস্থ থাকিব এইটোৱে কামনা কৰিছোঁ নমস্কাৰ নমস্কাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত